মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 4 চতুৰ্থ শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিত থকা পাঠ হৈছে কিমান 6 আৰু পাঠটোৰ নাম হৈছে কি সুস্থ আৰু সুখী জীৱন। এই পাঠটোৰ অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। প্ৰথমে 1 নম্বৰ, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা। প্ৰথমে ক নম্বৰ, টোপনি ভাল নহ'লে কি হয়? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন 2, ভালকৈ কামত মন দিব নোৱাৰি। তোমালোকে 2 নম্বৰত গোল দিবা। তাৰপিছত খ নম্বৰ, খাদ্য খোৱাৰ সময়ত কি কৰিব লাগে? ইয়াৰ শুদ্ধ অপশ্যন কোনটো হ'ব? অপশ্যন 4, একে ঠাইতে বহি খাব লাগে। তোমালোকে 4 নম্বৰত গোল দিবা। তাৰপিছত 2 নম্বৰ, খালী ঠাই পূৰ কৰা। প্ৰথমে ক নম্বৰ, নিজৰ ভাল লগা কামবোৰ কৰি আমি আনন্দ অনুভৱ কৰোঁ। তোমালোকে লিখিবা যে আনন্দ অনুভৱ কৰোঁ। খ নম্বৰ, খাদ্য মন পুতি আৰু সাৱধানে খাব লাগে। গ নম্বৰ, খেলা ধূলাই শৰীৰৰ লগতে মনো সুস্থ ৰাখে। তোমালোকে এইবিলাক এনেকৈ খালী ঠাই পূৰণ কৰিবা। তাৰপিছত 3 নম্বৰ, উত্তৰ লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰবোৰ লিখিব লাগিব। প্ৰথমে ক নম্বৰ, খাদ্য মনোযোগেৰে খালে কি কি উপকাৰ হয়? তোমালোকে লিখিবা যে খাদ্য মনোযোগেৰে খালে সোৱাদ পোৱা যায় আৰু খাদ্য সহজে হজম হয়। তাৰপিছত খ নম্বৰ, আমি ভাগৰ আঁতৰাবলৈ কি কি কৰিব লাগে? তোমালোকে লিখিবা যে আমি ভাগৰ আঁতৰাবলৈ জিৰণি ল'ব লাগে আৰু ভালকৈ টোপনি যাব লাগে। তাৰপিছত গ নম্বৰ, কোনবোৰ কামে মনত আনন্দ দিয়ে? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে খেল ধেমালি, তাৰপিছত ছবি অঁকা, নাচ গান আদি নিজৰ ভাল লগা কামবোৰে মনত আনন্দ দিয়ে। তাৰপিছত 4 নম্বৰ, শুদ্ধ বাক্যটোত শুদ্ধ চিন আৰু অশুদ্ধ বাক্যৰ কাষত কটা চিন দিয়া। প্ৰথমে ক নম্বৰ, কৃষক আৰু কৃষি শ্ৰমিকে কঠোৰ পৰিশ্ৰম কৰি হাল বাই, মাটি চহাই, বীজ সিঁচি শস্য চপায়। এইটো কি হ'ব? এইটো হ'ব শুদ্ধ। তাৰপিছত খ নম্বৰ, আমাক সহায় কৰা সকলোৰে প্ৰতি কৃতজ্ঞ হ'ব লাগে। এইটো কি হ'ব? এইটো হ'ব শুদ্ধ। তাৰপিছত গ নম্বৰ, ব্যায়াম আৰু খেলা ধূলা কৰিলে আমাৰ শৰীৰ দুৰ্বল হয়। এইটো কি হ'ব? এইটো হ'ব ভুল। তাৰপিছত 5 নম্বৰ, খাদ্য অপচয় ৰোধ কৰাৰ 3টা উপায় লিখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে খাদ্য অপচয় ৰোধ কৰাৰ 3টা উপায় হ'ল, যিখিনি খাব পাৰি সেইখিনি খাদ্য পাতত ল'ব লাগে। তাৰপিছত খ নম্বৰ, বেছি হোৱা খাদ্য ভোকাতুৰ লোকক খাবলৈ দিব লাগে। তাৰপিছত গ নম্বৰ, খাদ্য নষ্ট নোহোৱাকৈ ৰখা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিবা। তাৰপিছত 6 নম্বৰ, আমাৰ শৰীৰৰ বাবে ব্যায়াম কিয় প্ৰয়োজনীয়? তোমালোকে এই প্ৰশ্নৰ উত্তৰটো লিখিবা যে ব্যায়ামে আমাৰ শৰীৰ সুস্থ কৰি ৰাখে, মন প্ৰফুল্ল কৰি ৰাখে, ৰোগ দূৰ কৰে, মনোযোগ বঢ়ায়, খাদ্য হজম কৰে আৰু আমাৰ পেশীসমূহ সবল কৰে। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো এনেকৈ লিখিলেই হ'ল। এতিয়া আমি পাঠটোৰ ভিতৰত যিবিলাক দৰকাৰী প্ৰশ্ন আছে এই প্ৰশ্নবিলাক আলোচনা কৰিম। প্ৰথমে ক্ৰিয়াকলাপ 1, তলত দিয়া ফুলৰ পাহিবোৰত তুমি কৰি ভাল পোৱা কামবোৰ লিখা। এইবিলাক তোমালোকে নিজে লিখিবা। তোমালোকে কি কি কৰি ভাল পোৱা? তোমালোকে এনেকৈ লিখিবা। খেলা ধূলা, তাৰপিছত ছবি অঁকা, গান গোৱা, তাৰপিছত নাচি, তাৰপিছত কি ফুৰি আৰু কিতাপ পঢ়ি। তোমালোকে কি কি কৰি ভাল পোৱা? তোমালোকে নিজে লিখিবা। ক্ৰিয়াকলাপ 2, খাদ্য খাওঁতে কি কি নিয়ম মানি চলিব লাগে? শুদ্ধটোত শুদ্ধ চিন আৰু অশুদ্ধটোত কটা চিন দিয়া। তোমালোকে এইবিলাক এনেকৈ লিখিবা। প্ৰথমে 1 নম্বৰ, বহি লৈ মনোযোগেৰে খাব লাগে। এইটো শুদ্ধ। তাৰপিছত 2 নম্বৰ, টিভি, তাৰপিছত মোবাইল আদি চাব লাগে। এইটো হৈছে কি ভুল।
তাৰপিছত 3 নম্বৰ সদায় সতেজ খাদ্য খাব লাগে। এইটো হৈছে কি? এইটো হৈছে শুদ্ধ। ততাতৈয়াকৈ খাব লাগে। এইটো হৈছে কি? কটা। তাৰপিছত 5 নম্বৰ কথা পাতি খাব লাগে। এইটো হ'ব কি? এইটো হ'ব ভুল। প্ৰয়োজনতকৈ বেছি পৰিমাণে খাদ্য খাব লাগে। এইটো হ'ব কটা। সদায় আনন্দ মনে খাদ্য খাব লাগে। এইটো হ'ব কি? এইটো হ'ব শুদ্ধ। তাৰপিছত 8 নম্বৰ হাত ধুই খাদ্য খাব লাগে। এইটো হ'ব শুদ্ধ। ক্ৰিয়াকলাপ 3 তলত দিয়া ছবিকেইখনত কি কি খেল ধেমালি কৰি থকা দেখিছা লিখা। এইটো হৈছে কি? লুডু। এইটো হৈছে কি? দোলনাত দলি আছে। এইটো হৈছে কি? ৰছী টনা, হাড়ি ভঙা বা টেকেলি ভঙা। এইটো হৈছে কি? ৰজা ৰাণী খেল। আৰু এইটো হৈছে কি? হাত শিলৰ খেল। তোমালোকে খেলৰ নামবিলাক নিজে লিখিবা। জানি লওঁ আহা। ব্যায়ামৰ উপকাৰিতা। নিয়মিত ব্যায়ামে ৰোগ দূৰ কৰিব পাৰে। মনোযোগ আৰু একাগ্ৰতা বঢ়ায়। শৰীৰ সুস্থ কৰি ৰাখে। পেশীসমূহ সবল কৰে আৰু শক্তি বঢ়ায়। খাদ্য হজম হোৱাত সহায় কৰে। মন প্ৰফুল্ল কৰি ৰাখে। আমি যদি নিয়মিত ব্যায়াম কৰোঁ তেনেহ'লে আমাৰ এইবিলাক লাভ হয়। ক্ৰিয়াকলাপ 5 তলৰ ছবিকেইখনলৈ ভালদৰে চোৱা। নিৰাপদ স্পৰ্শ বুলি ভবা ছবিৰ তলৰ বাকচত শুদ্ধ চিন আৰু নিৰাপদ স্পৰ্শ নহয় বুলি ভবা ছবিৰ তলৰ বাকচত কটা চিন দিয়া। তোমালোকে এইবিলাক এনেকৈ কৰিবা। এইটো হৈছে কি? এইটো হৈছে গুড টাচ মানে ভাল স্পৰ্শ। এইটো হৈছে গুড টাচ মানে ভাল স্পৰ্শ। এইটো হৈছে কি? বেড টাচ মানে বেয়া স্পৰ্শ। তাৰপিছত এইটো হৈছে গুড টাচ। এইটো হৈছে কি? বেড টাচ মানে হৈছে বেয়া স্পৰ্শ। এইটো হৈছে কি? বেড টাচ। তাৰপিছত এইটো হৈছে কি? গুড টাচ মানে ভাল স্পৰ্শ। এইটো হৈছে বেড টাচ। মানুহজনে ল'ৰাজনক মাৰি আছে আৰু এইটো হৈছে কি? বেড টাচ। তোমালোকে এনেকৈ মানে এইবিলাক কৰিবা।